everyone, Assalamualaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু আজি হৈছে আজি ডেটটো পাহৰি গৈছো ন, 14 তাৰিখ। আৰু পোন প্ৰথমতে আপোনালোক সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আজি ভাবিলো মাঘ বিহু উপলক্ষে এটা পিকনিক খাওঁ বুলি, আৰু এইফালে আহিছো কাঞ্চনজংঘাৰ ফালে, বগীবিল আহিছো আৰু কোন আহিছো গোটেইখিনি দেখাম বাৰু আপোনালোকক। আৰু ব্লগটো এতিয়া আৰম্ভ কৰি দিলো। আৰু এতিয়া 2টামান বাজিলে, অহাত অলপ দেৰি হ'ল যিহেতু ঘৰৰ ওচৰত যে, সেইটো কাৰণে। আৰু লগতে আজি সানডে ন, আৰু অলপ দেৰি হৈ গ'ল অহা। আৰু বাকীখিনি দেখাই থাকিম আপোনালোকক, তেন্তে চাই থাকিব দেই। ইমান কথা পাতিছে ন, ভালকে শান্তিমতে মই একো ক'বই পৰা নাইকিয়া। এইফালে ধুনীয়াকৈ এতিয়া বস্তু উলিয়াই ল'লো। আৰু মানে আমি মানুহ আহিছোঁ 7জন, আৰু বস্তু ইমানেই গাল আমি বস্তু আনিছোঁ। ৰখা এইফালে টুটুৱে এতিয়া চাহ ছাৰ্ভ কৰি আছে। ভাবিছোঁ যে প্ৰথমতে আমি চাহ খাই লওঁ, তাৰপিছতহে মানে ভাত খাম। আৰু অহাত ইমান বেছি দেৰি হৈ গ'ল। এইটো এতিয়া চাহৰ টাইম নাছিলে, কিন্তু তথাপিও একো নাই, বনাই আনিছে যেতিয়া খাব লাগিব। আৰু তাই চাহখিনি ইমান বেছি টেষ্টিকৈ বনাইছিলে ন। নৰ্মেলি মই গাখীৰ চাহ একদমেই নাখাওঁ, কিন্তু সেইদিনাখন খাই বহুত বেছি ভাল লাগিলে। আৰু এইফালে এতিয়া চাহৰ লগত কি আছে বলক আপোনালোকক দেখাওঁ। চাহৰ লগত এইফালে তাই ধুনীয়াকৈ পাস্তাও বনাই আনিছিলে। আৰু মই চিপছ আৰু ভুজিয়া তেনেকৈ লৈ গৈছিলোঁ চাহৰ লগত খাবলৈ কাৰণে। আৰু পাস্তাটো বহুত বেছি টেষ্টি আছিলে। আৰু ভইচ অভাৰ এইটো কাৰণে দিবলগীয়া হ'ল, কাৰণ বহুত বেছি চিঞৰ বাখৰ হৈ আছিলে। আৰু জানে যেতিয়া মানে এনেকৈ কাজিনছখিনি গোট খোৱা হয়, তেতিয়া কিমান বেছি কথা পতা হয়। আৰু লগতে বেলেগ মানে পিকনিক খাবলৈ কাৰণে বেলেগ মানুহো আহিছিলে, আৰু সেইফালে গানো বাজি আছিলে। সেইটো কাৰণে মই ভাবিলোঁ যে ভইচ অভাৰে দি দিওঁ বুলি। আৰু এইফালে এতিয়া ধুনীয়াকৈ লেকচাৰ মাৰি চাহখিনি খাই আছোঁ। তেন্তে চাহ খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। আপোনালোকে চাগে ভাবি আছে ন আমি কোন আহিছোঁ। বেছি মানুহ অহা হোৱা নাছিলে। মই, আম্মা, এলিজ, আৰু লগতে জোনমণি বা, টুটু, ৰিতু আৰু বৰ্মা, মানে জোনমণি বাৰ আম্মা, আৰু লগতে জেঠাই ল'ৰা এজন আহিছিলে। জেঠাই ল'ৰাই আমাক লগত লৈ আহিছিলে মানে। আৰু এইফালে এতিয়া এলিছে ৰাবাব টেঙা চিলি আছে। ৰাবাব টেঙাটো গছৰে হয়, জোনমণি বাৰ হাতৰ। এলিছে মানে কৈ পঠিয়াইছিলে যদি গছত যদি ৰাবাব টেঙা আছে তেন্তে লৈ আহিবলৈ কৈছিলে। আৰু এনেকৈ মানে ৰ'দত বহি ৰাবাব টেঙা খোৱাৰ মজাই বেলেগ ন। আৰু লগতে মই কমলাও লৈ গৈছিলোঁ। আৰু এনেকৈ ৰাবাব টেঙা আৰু কমলা মানে মিক্স কৰি খাই খুব বেছি ভাল লাগে। আৰু এইফালে এতিয়া কমলা চিলি আছোঁ। এইটো এটা মিনি পিকনিক আছিলে, একদম আনপ্লেন, একো প্লেনিং কৰা নাছিলোঁ। ৰাতি মানে তেনেকৈ যোৱা ৰাতি আমি প্লেন কৰিছিলোঁ যে তেনেকৈ ক'ৰবাত মানে আমি পিকনিক যাম বুলি। বগীবিল ওচৰ হ'ল কাৰণে আমি তেনেকৈয়ে আহি গ'লোঁ ওচৰতে। আৰু যোনে যেনেকৈ যি বস্তু পাৰোঁ তেনেকৈ লৈ আহিলোঁ। আৰু চাবচোন কেতিয়াবা মানে ছাডেন প্লেন চবে বেছি ভাল লাগে ন। আৰু আমি মানে সেইদিনাখন খুব বেছি এনজয় কৰিছোঁ। আৰু যিমান পাৰোঁ আমি মানে গোটেইখিনি এটা ফেমিলি টাইম স্পেণ্ড কৰিলোঁ সেইদিনাখন। বহুত দিনৰ মূৰত বিয়াৰ পিছত এনেকৈ মই ফাৰ্ষ্ট টাইম মানে আম্মাহঁতৰ লগত পিকনিক গ'লোঁ। আৰু এইফালে এতিয়া অমিতা খাম, পকা অমিতা, ঘৰৰে অমিতা। অমিতাটো বহুত বেছি মিঠা আছিলে। আৰু লগতে অকণমান ব্লেক পেপাৰো দি দিছিলে ওপৰত।
এইফালে এতিয়া আমি টেঙা খাম আপোনালোকৰ দেখি লোভ লাগিছেনে আৰু টেঙা মানে হ'লেই হ'ল যিয়ে হওক মানে যি টেঙাই হওক মই একদম ৰখি থাকিব নোৱাৰোঁ আৰু যোৱাৰ পৰা মানে আমি কিবা নহয় কিবা খায়ে আছোঁ বেছি ৰ'দ দিছে ভালকে একো দেখাব পৰা নাইকিয়া আৰু এতিয়া আমি লাঞ্চ কৰিম লাঞ্চৰ লগত কি কি আনিছোঁ অকণমানকৈ আপোনালোকক দেখাম আৰু বহুত এইফালে আহিছে আৰু মানুহ আহিছে এইফালে মানে বহুত বেছি ৰ'দ দিছে আৰু দেখাই আছোঁ আপোনালোকক আৰু বেছিভাগ মই ভইচ অভাৰ দিবলগীয়া হৈছে কাৰণ এইফালে পূৰা গানো বাজি আছে এইফালে মই বনাই আনিছিলোঁ লাঞ্চৰ কাৰণে চিকেন মছালা দেখি টেষ্টি লাগিছেনে খাবলৈও টেষ্টি আছিলে কেতিয়াবা পাৰিলে ৰেচিপি শ্বেয়াৰ কৰিম দেই তাৰপিছত এইফালে ৰিতুৱে বনাই আনিছিলে ভেজ পোলাও পূৰা গৰম গৰম হৈ আছিলে আৰু আমি গোটেইখিনি বস্তু মানে হটকেছতে আনিছিলোঁ ন সেইটো কাৰণে পূৰা গৰম হৈ আছিলে আৰু এইফালে এলিছে বনালে চালাডখিনিও বহুত বেছি টেষ্টি আছিলে তাৰপিছত এয়া হৈছে মিক্স ভেজ লগতে অলপ মানে চলে টাইপো আনিছিলে যাতে পোলাও লগত আমি খাব পাৰোঁ চলেখিনিও বহুত টেষ্টি আছিলে এইখিনি জুনমণি বাহঁতে আনিছিলে লগতে আচাৰ চাটনি চব আছিলে মানে একো কমি নাছিলে খোৱাত আৰু এইফালে মই ধুনীয়াকৈ মোৰ প্লেটখন ৰেডি কৰি ল'লোঁ আৰু এতিয়া খালি খাবলৈহে বাকী উঠিলোঁ আৰু এতিয়া ভাবিছোঁ কেইখনমান ফটোজ ক্লিক কৰি লওঁ বুলি তাৰপিছত যাম আমি পাৰ্কৰ ফালে যিটো কাঞ্চনজংঘাৰ যিফালে পাৰ্ক আছে এইখন এয়া চাওক এখন কাঞ্চনজংঘা এইফালে আমি চবে অলপ ফটো ক্লিক কৰি আছিলোঁ আৰু লগতে ভাবিলোঁ অকণমান ভিডিঅ' কৰিও দেখাই দিওঁ বুলি আম্মা মানে পূৰা খুচ এনেকৈ যেতিয়া আমি ক'ৰবাত বাহিৰত ফুৰিবলৈ আহোঁ আমি চবে বহুত বেছি এনজয় কৰোঁ আৰু লগতে আম্মাক কেনেকুৱা লাগিছিলে কমেণ্ট কৰি জনাব দেই এতিয়া আমি আহিছোঁ যিখন পাৰ্ক টাইপৰ এখন আছে ন আগতেও এইফালে আহিছোঁ কিন্তু এতিয়া বহুত ধুনীয়াকৈ বনাই দিলে এয়া তলত নামা নাই মানে তলত এতিয়ালৈকে নামা নাইকিয়া নামিম অকণমান এইখিনিৰ পৰাই দেখাই দিছোঁ আপোনালোকক দুটা লাইট
বগীবিলৰ পৰা ঘূৰি আহোঁতে মানে আমি চকিডিঙিত সোমালোঁ। তাত মাঘ বিহুৰ মেলা বহিছিলে আৰু ভাবিলোঁ মেলাখন চাই আহোঁ বুলি। মই মানে প্ৰায়ে ভাবোঁ, লাষ্ট ইয়েৰতো মই মাৰ্ঘেৰিটাত আছিলোঁ ন, তেতিয়াও ভাবিছিলোঁ যে এনেকৈ যাম বুলি, কিন্তু যোৱা নহ'লে। আৰু মানে প্ৰত্যেক বছৰে তেনেকৈ হয় আৰু চাই খুব বেছি ভাল লাগে। আৰু এইবাৰ ভাবিলোঁ যে যাওঁ বুলি, আৰু ভিতৰলৈ সোমাই গৈ কি কি দোকান আছে ব'লক আপোনালোকক দেখাওঁ। লগ পালোঁ লগৰ এজনীক, সেয়া বহুত বছৰৰ পিছত লগ পালোঁ। সঁচাকৈ ভাল লাগিলে। এই চেনেলটোৰ তৰফৰ পৰা মাঘ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। আৰু তাই মানে একদম সৰুৰ পৰাই আমি একেলগে আমি পঢ়িছোঁ, আৰু সৰুৰ পৰাই তাই যে ক্ষীণ, যে ইমানেই ক্ষীণ, আৰু মই বেছি কষ্ট কৰোঁ মানে, সঁচাকৈ বহুত বেছি ডাইট কৰোঁ, অলপ খালে শকত হৈ যাওঁ, সেইটোৱে প্ৰব্লেম। আৰু লগ পাই খুব বেছি ভাল লাগিলে। মেলাত যিখিনি দোকান বহিছিলে আপোনালোকক দেখালোঁ, আৰু এইখিনিতে মই মোৰ ব্লগটো শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি। আৰু এটা কথা, মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে প্লিজ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব দেই, আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যে মোৰ ব্লগটো চাই কেনেকুৱা লাগিল। তেন্তে আজিলৈ ইমানেই, বাই বাই। আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত সোনকালে আহি আছোঁ।